আজি মই ক'বলৈ ওলাইছোঁ যে আধুনিক প্ৰেক্ষাপটত এষ্ট্ৰলজি, বাস্তুশাস্ত্ৰ, জ্যোতিষ বা নিউমেৰলজি কেনেকুৱা ধৰণৰ প্ৰভাৱ আছে আমাৰ কৰ্মব্যস্ত জীৱনৰ আধুনিক জীৱনত। আমি বহু সময়ত আমি দেখা পাওঁ বহুত বাধা বিঘিনি, কৰ্মসংস্থান ৰিলেটেড প্ৰব্লেম, পাৰিবাৰিক সমস্যা, কাজিয়া পেচাল, কোৰ্ট কেছাৰী, ইয়া পুলিচ বা থানা ৰিলেটেড কিছুমান কেছ আমি সন্মুখীন হওঁ। তেনেকুৱা ক্ষেত্ৰত আমাৰ লাগে যে আমাৰ ব্যৱহাৰিক যিটো জ্ঞান বা প্ৰেক্টিকেল যিটো নলেজ আমাৰ আছে বা পঢ়া শুনাৰ থ্ৰুদি আমি যিখিনি কথা শিকি পেলাই আজি জীৱনত আগবাঢ়িছোঁ, সেই ক্ষেত্ৰৰ সেই জ্ঞানে আমাক সহায় নকৰে। তেনে ক্ষেত্ৰত আমি জ্যোতিষী, টেৰ' কাৰ্ড ৰিডাৰ, বাস্তুশাস্ত্ৰী বা নিউমেৰলজিষ্টৰ ওচৰত যাওঁ। গৈ তেখেতসকলৰ পৰা আমি পৰামৰ্শ ল'ব লাগে বা লওঁ। এনে ক্ষেত্ৰত দেখা যায় যে আমি এটা ক্ষেত্ৰতেই কিছুমান ক্ষেত্ৰত বেছি যাওঁ, সেইটো হ'ল যে জ্যোতিষী বা এষ্ট্ৰলজাৰ। মই নিজে এজন জ্যোতিষী, টেৰ' কাৰ্ড বিশ্লেষক, লগতে বাস্তুশাস্ত্ৰী আৰু নিউমেৰলজিষ্ট। তো বিভিন্ন বিষয়ৰ ওপৰত সমস্যা যিবিলাক থাকে তাৰ কাৰণে আমি জ্যোতিষ, বাস্তু, টেৰ' কাৰ্ড ৰিডিং আৰু নিউমেৰলজিৰ সহায়ত আমি কিছুমান সমাধান দিওঁ বা প্ৰতিকাৰ কিছুমান দিওঁ। এতিয়া ডে টু ডে লাইফত ইজিয়েষ্ট উপায় যিখিনি আছে মানুহে কৰিব লগা যিটো থাকে, মই এজ এ এষ্ট্ৰলজাৰ হিচাপে চবকে ক'ব বিচাৰোঁ যে বছৰেকত বা ছমাহৰ মূৰে মূৰে নিজৰ জন্মকুণ্ডলী বিশ্লেষণ কৰাটো আৱশ্যক। কাৰণ যিটো জেনেৰেল বা প্ৰেক্টিকেল নলেজ আমি আহৰণ কৰোঁ, সেই নলেজ মতে আমি জীৱনটো নিজৰ কৰ্ম বা ব্যৱসায় বা ফেমিলি লাইফটো চলাই যাওঁ। তাৰ মাজতে যিবিলাক বেমেজালি থাকে সেইটো জ্যোতিষ, বাস্তু বা টেৰ' কাৰ্ড বা নিউমেৰলজি থ্ৰুদি ছল্ভ কৰিব পৰা যায়। যেনেধৰণৰ উদাহৰণ হিচাপে দিওঁ, চাকৰিৰ ক্ষেত্ৰত বহুতৰে বেমেজালি দেখা যায়, বহুত ক্ষেত্ৰতে দেখা যায়। ই গ্ৰহ কাৰণত ক্ৰিয়েট হয়, কিছুমান ঘৰৰ বাস্তু দোষৰ কাৰণে ক্ৰিয়েট হয়। এইবিলাকৰ সৰু সৰু কিছুমান প্ৰতিকাৰ কৰি আমি আগবাঢ়ি যাব পাৰোঁ। এতিয়া প্ৰতিকাৰৰ ভিতৰত তন্ত্ৰ, মন্ত্ৰ, যন্ত্ৰ, মূল মণি এইকেইটা ধৰণৰ বিধান আমাৰ শাস্ত্ৰত আছে। শাস্ত্ৰমতে এই বিধানমতেই আমি আগবাঢ়িব পাৰোঁ। কিছুমান কুণ্ডলীত কিছুমান বেয়া দোষ দেখা যায়, যেনেকৈ এক্সাম্পল হিচাপে মই কালসৰ্প দিব পাৰোঁ, যোনে মানুহক বহুত বাধা দিয়ে আগবাঢ়ি যোৱাত, উন্নতি কৰাত, পাৰিবাৰিক অশান্তিৰ সৃষ্টি কৰে, মামলা মোকদ্দমাৰ সৃষ্টি কৰে। লগতে ঘৰত থকা বাস্তু দোষেও মানুহৰ পাৰিবাৰিক, শাৰীৰিক আৰু আৰ্থিক হিচাপত প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। আপুনি যদি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, তাৰ কাৰণে আপোনাৰ ফোন নম্বৰ, হাউচ নম্বৰ, লগতে বিজনেছ নেমটো লোগো কেনেকুৱা হ'ব, সেইটোৰ কাৰণে আপুনি নিউমেৰলজিৰ সহায় ল'ব পাৰে। নিউমেৰলজিৰ সহায় বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনে ৱৰ্ল্ড ৱাইড লয়। ডাঙৰ ডাঙৰ অৰ্গেনাইজেশ্যন আছে, যেনে মাৰ্চিডিজ বেঞ্জ ক'ব পাৰোঁ, BMW ক'ব পাৰোঁ, কোকোকোলা ক'ব পাৰোঁ। এই গোটেইবিলাক অৰ্গেনাইজেশ্যনে নিউমেৰলজিৰ সহায়ত নিজৰ লোগো কালাৰ বা ব্ৰেণ্ড নেমটো ডিচাইড কৰি লৈছে। মানুহৰ আৰ্থিকৰ ওপৰত পিছতেই চবতছে গুৰুত্বপূৰ্ণ বিষয়টো হ'ল হেল্থ। এজ এ এষ্ট্ৰলজাৰ, জ্যোতিষী হিচাপে মই চবতছে বেছি গুৰুত্ব হেল্থত দিওঁ। আৰু হেল্থৰ যিটো আমি চাওঁ সেইটো বাস্তু কনচালটেশ্যনৰ থ্ৰুদি আমি অবজাৰ্ভ কৰোঁ। বাস্তু দোষ বিভিন্ন কাৰণত ক্ৰিয়েট হ'লে মেজৰ হেল্থ ইছ্যুজ হোৱা দেখা যায়। তাৰ কাৰণেও বাস্তুৰ এটা থৰো আপোনাৰ এনালাইচিছ কৰাটো আৱশ্যক, নিজৰ থকা জেগাটো। কাৰণ বাস্তু দোষৰ কাৰণে চিভিয়াৰ ক্ৰনিকেল ডিজিজ, ইভেন কেঞ্চাৰ পৰ্যন্ত হোৱা দেখা গৈছে। তো মডাৰ্ণ প্ৰেক্ষাপটত বা আজিৰ পটভূমিত যি ফাষ্ট ফেজ আমি লাইফ জীয়াই আছোঁ, সেই ক্ষেত্ৰত মই চবকে আহ্বান কৰিব বিচাৰোঁ যে এজন যোগ্য নিউমেৰলজিষ্ট বা জ্যোতিষী বা বাস্তুশাস্ত্ৰী বা টেৰ' কাৰ্ড ৰিডাৰৰ লগত মাজে মাজে কনচাল্ট কৰি থাকিলে আপোনাৰ মানসিক, শাৰীৰিক, আৰ্থিক আৰু সামাজিক এই প্ৰতিটো ক্ষেত্ৰতে আপুনি
সুফল বা সাকসেস যেটো কয় সেইটো পাবলৈ সক্ষম হ'ব এতিয়া আৰু এটা কথা কওঁ যে অনলি এষ্ট্ৰলজি কৰি আছোঁ মই মোৰ ফল পোৱা নাই এষ্ট্ৰলজিত অনলি জেমষ্টোন পিনি আছোঁ মই ফল পোৱা নাই তো কিয় এনেকুৱা হ'ব পাৰে তো ইয়াত বহুত ধৰণৰ কথা আছে ৰিমেডি আপুনি কেনেকৈ কৰিছে ৰিমেডি নিজে কৰিছে নে ৰিমেডি আপোনাৰ কাৰণে বেলেগে কৰিছে লগতে আপোনাৰ এষ্ট্ৰলজিকেল চাৰ্টটো ঠিক আছে কিন্তু লগতে যদি বাস্তু ঘৰৰ ঠিক নাই তেতিয়াহ'লেও ইম্পেক্ট আপোনাৰ ওপৰত পৰি থাকিব তো এষ্ট্ৰলজিৰ লগতে বাস্তু কনচালটেশ্যনটো কৰা বিজনেছ যদি কৰি আছে তেতিয়াহ'লে বিজনেছ স্পেচৰ বাস্তু কৰাৰ লগতে তাৰ নেম ব্ৰেণ্ডিং লোগো আৰু যিকেইটা কমিউনিকেশ্যনৰ কাৰণে ফোন নম্বৰ ইউজ কৰিছে তাৰ অস্পিচিয়াছনেছটো চেক কৰাটো আৱশ্যক